নমস্কাৰ মই বন্তি আজি আমাৰ মাজত আছে নিকুঞ্জ কলিতা ছাৰ লগত আছে তেখেতৰ পৰিয়াল প্ৰথমতে আপোনাক নমস্কাৰ জনাইছো আজি কি গাড়ী লৈ আছে ব্ৰেজা জেডএক্সআই জেডএক্সআই নতুন গাড়ীখনত মোৰ ফালৰ পৰা লগতে বিমলৰ গোটেই পৰিয়ালটোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনাইছো ধন্যবাদ লগতে আমাৰ পৰিয়াললৈ স্বাগতমো জনাইছো আজি অকমান জানিব বিচাৰিছিলো আপোনালোকে ক'ৰ পৰা আহিছে থাৰাপুৰ চাৰিআলি এনেই ধৰি লওক গাড়ীখন লোৱা কেতিয়াৰ পৰা প্লেনিং কৰি আছিলে 3 মাহ 4 মাহ মান হৈ গ'ল প্লেনিং কৰিছো আৰু কেনেকে মাইণ্ডত আহিলে ধৰ মানে গাড়ীখন মই চাইছো আৰু বেলেগতো চাইছো ৰাস্তাতো চাইছো মানে এনেকৈ ইউটিউবতো চাইছো মানে গাড়ী এখন লাগে বুলি কেনেকে ভাবিলে মানে এখন ফেমিলি কাৰ লাগে ন মানুহ হয় হয় সেইকাৰণে ধৰ বেজাখানে চিলেক্ট কৰিলো মই ওকে ফেমিলি কাৰ আজি যে ডেলিভাৰী ল'লে বুকিঙৰ পৰা ডেলিভাৰী লোৱালৈকে এই মুহূৰ্তলৈকে আমাৰ কামখিনি কেনেকুৱা পাইছে বহুত বহুত ভাল পাইছে পচন্দতে সহায় কৰিছে আমাক ওকে বহুতখিনি সহায় কৰিছে মানে একো প্ৰব্লেম পোৱা নাই আৰু হয় হয় ধুনীয়া ফিডবেক ভাল পাইছো আৰু মই ভাল বহুতখিনি সহায় কৰিছে মোক আজিও সহায় কৰিছে সেইখিনি ভাল লাগিলে তেখেতৰ কথাখিনি গম পায় যে তেখেতে ইমানখিনি যে সহায় কৰিছে আৰু এতিয়া চাওক মাৰ্কেটত বহুতখিনি গাড়ী আহি গৈছে আপুনিও গম পায় গোটেইবোৰে গম পায় ময়ো গম পাওঁ তো ব্ৰেজাখনে কিয় ল'লে আৰু আমাৰ বিমলটোত কিয় আহিলে চাওক এতিয়া মানে গাড়ীখন ব্ৰেজা চিলেক্ট কৰাৰ কাৰণটো হ'ল মাৰুতি গাড়ী ফাৰ্ষ্ট কথা মাৰুতি গাড়ী প্ৰিফাৰেঞ্চটো ভাল ছাৰ্ভিচো ভাল গোটেইখিনি বস্তুৱে ভাল আৰু ব্ৰেজাখন হ'ল আপোনাৰ মানে ফেমিলি কাৰ আৰু ধৰ গাড়ীখন মোৰ লুকটো ভাল লাগে চিচিটোও ভাল সেইকাৰণে ব্ৰেজাখন চিলেক্ট কৰিছোঁ আৰু ভাল লাগিলে গম পাই এতিয়া আৰু বিমল অহা কাৰণটো হ'ল মোৰ ঘৰৰ পৰা 5 কিলোমিটাৰ আৰু কিবা বিপদ আপদ হ'লে নিশ্চয় মই ইয়ালৈ আহিব পাৰিম আৰু পচন্দৰকো ভালকৈ চিনি পাওঁ আপোনাকো চিনি পালোঁ এতিয়া গোটেইখিনি বস্তু ঘৰৰ দৰে হৈ গ'ল সেইকাৰণে ইয়াতে আহিলোঁ আৰু ভাল লাগিলে গম পাই আজি যেনেকৈ ধৰি লওক প্ৰশান্ত মালিৰ কথাখিনি যেনেকৈ ক'লে বা আমাৰ ষ্টাফৰ কথাখিনি যেনেকৈ ক'লে ভাল পাব বুলি যেনেকৈ সহায় কৰা বুলি ক'লে মই বিচাৰিছোঁ আগলৈ এইটোৱে পাব হয় নিশ্চয় কিবা থাকিলে গ্ৰুপটো খোলা আছে গ্ৰুপত আপুনি কৈ দিব নিশ্চয় ঠিক আছে এইখিনি টাইম দিয়াৰ কাৰণে ধন্যবাদ নমস্কাৰ ধন্যবাদ ছাৰ